আজি এইটো বনাইছোঁ এইটো বেণ্ডো কেক হয় সৰু চাই বনাইছোঁ আৰু কালাৰ একদম কম এড কৰিছোঁ কালি যে বনাইছিলোঁ পিংক কালাৰ অকমান আছিলে হেয়াৰ লগত অকমান ৰেড মিক্স কৰি এই চক এটা কেনেকুৱা মানে ডিপ পিংক হৈ গ'ল আৰু এই ভালকৈ ফিনিচিঙে হোৱা নাই এইটো যে অকণ অকণ ওলাই আছে কেকৰ হেৰিটো মানে ক্ৰীমটো একদম কমকৈ দিছোঁ যে তো এয়া চব কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই এইটো ফাৰ্ষ্ট টাইম শ্বেয়াৰ কৰি আছোঁ এয়া হ'ল ফ্ৰ'জেন মটৰ এয়া দেখিছেনে মই নিজে মানে ঘৰত এনেকৈ ফ্ৰ'জেন মটৰ বনাইছোঁ মানে মটৰ চিলাই লৈ পিনে 5 মিনিটমান এনেকৈ বইল কৰি ধুনীয়াকৈ পানীখিনি হেৰি কৰি তাৰপিছত এনেকৈ মানে এটা পেকেটত ভৰাই লৈছোঁ আৰু পেকেটটো মানে একদম চিল কৰি দিছোঁ এনেকৈ দেখিছেনে পুৰি পিনে মানে জুই লগাই এনেকৈ পুৰি পিনে চিল কৰি দিছোঁ তাৰপিছত তেনেকৈ ডিপত ভৰা আছিলে এতিয়া আজি মই খুলি চাম আৰু ভিতৰৰ হেৰিখিনি কেনেকুৱা হৈ আছে আৰু মই ব্ৰকলি মানে ফ্ৰ'জেন কৰিছোঁ ব্ৰকলি চাবনে হ'ব দেখাই আছোঁ এইটো ভিতৰত মানে একদম বৰফ হৈ আছে দেখাইছোঁ ৰ'ব মানে 5 মিনিটমান এনেকৈ বইল কৰি তাৰপিছত ধুনীয়াকৈ পানীখিনি শুকাই এনেকৈ থৈ দিছোঁ এতিয়া যেতিয়াই লাগে মাছ টাছ খাব হ'লে মাছৰ জোল বনাবলৈ ব্ৰকলি দিব পাৰিম আৰু মটৰৰ ছিজনটো লাহে লাহে নাইকিয়া হৈ আছে তো সেইটো কাৰণে মটৰটো এইটো বডিত ৰাখিলোঁ মই ইউটিউবত চাইছিলোঁ যে এনেকৈ ফ্ৰ'জেন কৰি ৰাখিব পৰা যায় তো এতিয়া আজি মই মানে খুলি চাম আৰু আজি মই পোলাও বনাম নহ'লে খিচিৰি বনাম তাৰ লগতে দিম বৰা আঙুল কি লগাইছা মা থৈ দিয়া থৈ হেৰাই যাব এইকেইটা কাম নাই সৰু একদম হেৰি মানে ডিজাইন বনাবই নোৱাৰি এইকেইটা নজলৰ কাম নাই এতিয়া ডাঙৰ নজল আনিব লাগিব ভাল চাই পানী চৰা খেলা বস্তু হৈ গ'ল মটৰখিনিৰ চাউণ্ডটো আপোনালোকে শুনিলে পুৰা ফ্ৰেছ হৈ আছে আৰু এনেকৈ বোলে 6 মাহ 1 বছৰ ধুনীয়াকৈ মানে ফ্ৰ'জেন কৰি ৰাখিব পৰা যায় এইবাৰতো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ অহা বছৰ ইনশাআল্লাহ নিশ্চয় শ্বেয়াৰ কৰিম মোৰ এই কুকাৰখন চাওকচোন কেনেকুৱা হৈছে মানে দুটা কেক বনালোঁ এয়া চাওক ফুলি পুৰা একদম বগা আছিলে আৰু এনেকৈ কেক যেতিয়া বনাইছিলোঁ কেক বনোৱাৰ পিছত ক'লা হৈ গৈছে লেতেৰা দেখা গৈ আছে এইটো ষ্টেণ্ড দিছিলোঁ আৰু বাতি দিছিলোঁ এটা বেণ্টো কেক বনাইছিলোঁ আৰু এটা মানে হাফ কেজি কেক বনাইছিলোঁ এতিয়া আজি এইটোতেই মানে বনাম সেইটো কাৰণে ভাবিছোঁ ধুনীয়াকৈ মাজি লওঁ দেখাত একদম লেতেৰা লাগিছে মই মাংস পোলাও বনাম এয়া মাংসখিনি প্ৰথমতে অকণ ভাজি লৈছোঁ আজি হাজবেণ্ডৰ বৰমা আৰু বৰতাক মানে ইফতাৰ খাব মাতিছিলোঁ তো আপোনালোকে একদম শেষলৈ চাব কি বনাইছোঁ চৰ্দি হোৱাৰ বাবে আপোনালোকৰ লগত মানে ব্লগবিলাক শ্বেয়াৰ কৰিব পৰা নাছিলোঁ আজি একচুৱেলি দুটা ব্লগ মিলি পিনে আপোনালোকৰ লগত এটা ব্লগ মানে শ্বেয়াৰ কৰিম এইটো আছিলে যিদিনা মানে বৰমাহঁতক মানে ইফতাৰ খুৱাইছিলোঁ সেইদিনা আৰু ৰোজা মাহৰ শেষৰ ৰোজাটো আমি কেনেকৈ পাৰ কৰিছোঁ সেই ব্লগটো থাকিব তো আপোনালোকে শেষলৈ চাব তো এয়া বৰমাহঁতক মানে যিহেতু মাতিছোঁ কিবাকিবি বনাইছোঁ কিবাকিবি মানে পোলাও বনাইছিলোঁ তাৰপিছত আপোনাৰ কিনা বস্তু কিবাকিবি হাজবেণ্ডক আনিব দিছিলোঁ জেলেপি তাৰপিছত কিবাকিবি এয়া হাজবেণ্ডো আহি পালে এইফালে আৰু এইবাৰ ৰোজাত প্ৰত্যেক দিনে আমি ইলেক্ট্ৰলাইটৰ পানী খাইছোঁ এনেকৈ এদিনো মই চৰবত বনোৱা নাই চৰবত বনালে এক্সট্ৰাকৈ চেনি দিব লাগে আৰু কিবাকিবি কালাৰফুল ড্ৰিংকটো থাকে এনেই মই টেং খাই খুব ভাল পাওঁ ৰুহ আফজাতকৈ মোৰ টেং বহুত বেছি ভাল লাগে কিন্তু এইবাৰ মই টেংকো আনিব দিয়া নাই জানেনে অকল ইলেক্ট্ৰলাইটৰ পানী এনেকৈ খাইছোঁ তো ইলেক্ট্ৰলাইটৰ পানী খালে জানি আৰু ডিহাইড্ৰেশ্যন নাইকিয়া হৈ যায় আৰু এনেই গোটেই দিনটো ৰোজা থাকেতো ডিহাইড্ৰেশ্যন হৈ যায় তো এয়া মই লাহে লাহে ইফতাৰবোৰ ৰেডি কৰি আছোঁ আৰু আপোনালোকৰ দাদা গা পা ধুই মানে আকৌ বজাৰত গৈছে কিবা এটা বস্তু পাহৰি থাকিলে সেইটো আনিব গৈছে আৰু ইফালে বৰতা আহিলে
তো এয়া বৰ্তাক ফাৰ্ষ্ট টাইম দেখাইছোঁ মানে আমাৰ ব্লগত মানে এনেকৈ ফেমিলিৰ মানুহ কেতিয়াবা কেতিয়াবা এনেকৈ মাতিব লাগে ন আগতেতো একেলগে যেতিয়া আছিলোঁ তেতিয়া সেনেকৈ ইমান বেছি হেৰি মোৰ হাতত যিহেতু দায়িত্ব নাছিলে মই একো কৰিব পৰা নাছিলোঁ আৰু এতিয়া আমি ফেমিলিৰ পৰা বেলেগকৈ খাওঁ এতিয়া কাক কি দিব লাগে কাক খুৱাব লাগে এইটো অকল মইহে ডিচাইড কৰিম সেইটো কাৰণে ভাবিলোঁ যে প্ৰথমতে হাজবেণ্ডৰ ফেমিলিৰ মানুহকে এনেকৈ দাৱাত দিওঁ আৰু মাৰ ঘৰৰ মানুহকো মাতিব লাগে জানেনে কিন্তু মোৰ আব্বাক সেইদিনাও আহিছিলে কিন্তু সেনেকৈ আমাৰ ঘৰত ইফতাৰ কৰা নাই বহুত বেয়া লাগে ন জীৱনৰ ইমান বছৰ বিয়া হ'ল কিন্তু কেতিয়া মোৰ আব্বা আমাৰ ঘৰত আহি ইফতাৰ কৰিব পৰা নাই তো সেয়া মনত আমাৰ মাইকী মানুহৰ কিবা না কিবা এটা থাকিয়ে যায় ন তো এয়া প্ৰথমতে ভাবিলোঁ বৰ্তাহঁতকে খুৱাওঁ তাৰপিছত এদিন মানে খালাকো মাতিম কিন্তু জানেনে পিছলৈ কি হ'ল খালাক মাতিব পৰা নাছিলোঁ তাৰপিছত ইফতাৰ বনাই পিনে খালুক ফোন মাৰিছিলোঁ আহি লৈ গ'ল মানে জানেনে নাহে আমাৰ ঘৰত আহিবলৈ বহুত লাজ কৰে তো এয়া বৰমা আৰু বৰ্তাক মাতিলোঁ তো আমাৰ ঘৰ যেতিয়া সোমাইছিলোঁ নতুন ঘৰত তেতিয়া দুৱা পঢ়োৱা হৈছিলে তেতিয়া বৰ্তা আছিলে বাৰু কিন্তু ফেমিলিৰ বাকী মানুহ সেনেকৈ আমি মাতা নাছিলোঁ অকল দুৱা পঢ়াইছিলোঁ 4-5জন মুৰব্বী আছিলে সেনেকৈ তো এয়া মাজে মাজে এনেকৈ নিজৰ ফেমিলিৰ মানুহক খোৱালে যে বহুত মনত শান্তি পোৱা যায় জানেনে আৰু এয়া আজি ইফতাৰত কি বনাইছিলোঁ এয়া দেখাই দিছোঁ কিনা বস্তু আছিলে জেলেপি পকৰি আৰু বাকী এয়া মই ঘৰতে বনাইছিলোঁ আৰু চুজি যে বনাইছিলোঁ চুজি খাই বৰমা আৰু বৰ্তা বহুত ভাল পাইছিলে মানে একদম চুজি ধুনীয়াকৈ ঘিউত ভাজি পিনে আৰু নাৰিকল ড্ৰাই ফ্ৰুট কিচমিচ কাজু দিছিলোঁ যে খাই বহুত ভাল পাইছিলে তো এই কিবা বস্তু খাই যদি মানে আপোনাৰ আগতে কোনোবাই তাৰিফ কৰে খোৱা বস্তু বিশেষকৈ তেতিয়া মনটো এনেও ভাল লাগি যায় আৰু মই মানে একদম কমফৰ্টেবল ফিল কৰা আমাৰ ঘৰত কোনোবা আহিলে একদম কমফৰ্টেবল ফিল কৰাও যাতে একদম হেৰি লাজ টাজ নকৰে ধুনীয়াকৈ আৰামছে খায় আৰু তো এইটো আছিলে আমাৰ মানে ৰোজাৰ একদম শেষৰ ব্লগ তেতিয়া কাৰেণ্ট নাছিলে বতৰটো বেয়া আছিলে গমেই পাইছে তো কাৰেণ্ট নাছিলে আমাৰ ইনভাৰ্টাৰ এতিয়ালৈকে লোৱা হোৱা নাই তাৰপিছত এয়া 2টা কেণ্ডেল জ্বলাই দিছোঁ আৰু এনেকৈ আমি দুইজনে চেহেৰি খাইছোঁ সেইদিনা এনেকুৱা বতাহ আৰু বৰষুণ আছিলে চেহেৰি টাইমত আৰু এনেকুৱা ঠাণ্ডা লাগিছিলে মোৰ এয়া চুৱেটাৰ পিন্ধি লৈছোঁ দেখিছে আৰু শেষৰ ৰোজাকেইটা মানে চেহেৰি টাইমটোত কেনেকুৱা ঠাণ্ডা আছিলে ন তো এয়া একদম মানে ধুনীয়া আমাৰ কেণ্ডেল লাইট চেহেৰি হৈ গ'ল মই শ্বেয়াৰ কৰিছিলোঁ 2টামান ফটো আপোনালোকৰ লগত তো এয়া সেইদিনা লাষ্টৰ ইফতাৰত আমি মাংস পোলাও বনাইছিলোঁ আৰু জানেনে মই মাংস পোলাও একদম খুব কম বনাইছোঁ এইবাৰ ৰোজাত একদম হাতে গুণা 4-5 দিনমান বনাইছোঁ চাগে তো এয়া ফ্ৰ'জেন মটৰ এনেকৈ মই চিল কৰি থৈ দিওঁ জানেনে ইউজ কৰি পিনে মানে যিখিনি ৰাখিব লাগে ৰাখি পিনে তাৰপিছত আকৌ মই চিল কৰি থৈ দিওঁ এয়াৰ টাইট কৰি থৈ দিওঁ আৰু এনেকৈ ডিপ ফ্ৰিজত ভৰাই থৈ দিওঁ একদম পূৰা বৰফ হৈ থাকে এইখিনি ইউজ কৰাৰ আগতে মই এবাৰ ধুই লওঁ ধুই পিনে আকৌ দিওঁ মানে বহুত ভাল লাগে মই জানেনে মই যে এইটো ট্ৰিক্স আগতে কিয় হেৰি কৰা নাই মানে আগতে মোৰ ফ্ৰিজেই নাছিলে বাৰু এতিয়া ফ্ৰিজ হৈছে এতিয়া নানা ধৰণৰ বুদ্ধিবিলাকো আহি থাকে ন তো এয়া মই বাটাৰ দি দিছোঁ অকণমান তাৰপিছত এয়া মানে মাংস পোলাও বনাম মাংসখিনি প্ৰথমতে ভাজি লৈছোঁ তো এয়া ঈদৰ আগদিনা চবৰ ঘৰতে মানে ইফতাৰৰ টাইমত চাগে মাংস পোলাও থাকে ন তো এয়া আমিও এনেকৈ আজি মাংস পোলাও বনাইছোঁ আৰু এনেকৈ হাজবেণ্ডে মানে মাংস পোলাও খাব নিবিচাৰে জানেনে একদম মানে মোৰ আৰু ইচ্ছা আছিলে আজি মাংস পোলাও খোৱাৰ যিহেতু বতৰো ঠাণ্ডা আছিলে আৰু আজি ভাবিছোঁ অকণ হেভিকৈ বনাই দিওঁ ৰাতি ভাত নবনাওঁ আৰু মোৰ প্ৰায়ে এনেকৈ হৈছে মোৰ মানে ইফতাৰ অকণমান হেভিকৈ কৰিছোঁ তাৰপিছত ৰাতি ভাত বনোৱা নাই একদম ডাইৰেক্ট চেহেৰিতেই সেনেকৈ খাইছোঁ আৰু আজি যিহেতু মানে চেহেৰি আৰু খাব নালাগে আজি আমাৰ শেষ মানে ইফতাৰ সেইটো কাৰণে ভাবিছোঁ অকণমান ভালকৈ চেহেৰি কৰি তাৰপিছত বহুত কাম আছে মেহেন্দি ল'ব লাগিব তাৰপিছত পিঠা কিবা কিবি এনেকৈ বনাম বুলি ভাবিছোঁ আৰু এয়া ধুনীয়াকৈ চাউলখিনি ভাজি লৈ পোলাও আৰু চিম্পুল চবিটো জানে বনাব মোৰ বেটাই কি কৈছে চাওক দিছোঁ 1 চৰ চাওক মোৰ ইমান দামী লিপষ্টিক গাইজ কওকচোন এনেকৈ কৰিলে কাৰ খং নুঠিব কওকচোন সেইদিনা মই এটা লিপষ্টিক আনিছোঁ ফেচেছ কানাডা আছিলে 300 নে 400 টকা লৈছে চাওক মোৰ ইমান ধুনীয়া নিউড কালাৰ লিপষ্টিকবোৰ এইটোৱে হেক কৰিছে কেনেকুৱা খং উঠিছে জানিছ মোৰ চাওঁ মুখখন দেখা এতিয়া দেখা মুখখন দেখা কি কৰিছ তই দেখা আৰু মটৰ তিয়াই থৈছিলোঁ ভাজি বনাম বুলি তাৰপিছত সেইকেইটাৰ বাকলি পেলাই এনেকৈ দালি বনাই দিলোঁ জানেনে পাঁচফোৰণ দি এনেকৈ দিলোঁ আৰু ইফালে অকণমান ময়দাৰ ডো এটা মাৰি লৈছোঁ এইখিনি ময়দা নহয় আটা আছিলে বগা আটা আজৱাইন দি এনেকৈ ধুনীয়াকৈ ডো মাৰি লৈছোঁ এতিয়া মই 2টামান পুৰি বনাই দিম শেষৰ ৰোজা আৰু ন হাজবেণ্ডে যি খাব বিচাৰিছে তাকেই বনাইছোঁ আজি কিন্তু মিঠা বস্তু একো নাই আৰু সেনেকৈ তো অকল পুৰি আৰু পোলাও এইখিনি আছিলে মই আপোনালোকক কৈছিলোঁ নহয় যে ৰাতি ভাত নবনাওঁ সেইটো কাৰণে অকণমান হেভিকৈ ইফতাৰ বনাই খাই ল'ম তাৰপিছত আজৰি হৈ পিনে আকৌ জানেনে ঈদৰ আগদিনা কেনেকুৱা বৰষুণ আছিলে একো কাম কৰিব পৰা নাই ৰুম চুম চাফা কৰা বা ঈদৰ প্ৰিপাৰেশ্যন ব্লগ এইবিলাকতো শ্বেয়াৰ কৰিব লাগিছিলে কিন্তু এইটো ব্লগ মই শ্বেয়াৰ কৰিব পৰা নাই কাৰণ সেইদিনা মই একো কাম কৰিব পৰা নাছিলোঁ বৰষুণ আছিলে তাৰপিছত গা বেয়া আছিলে আৰু চৰ্দি হৈ থাকিলে মাথা কেনেকুৱা কেনকেনাই থাকে একদম ভাল নালাগে
তো সেইটো কাৰণে মই একো সেনেকৈ কাম চাম কৰা নাই জাষ্ট ওপৰে এনেকৈ ঘৰ ৰুম চুম মুচিছোঁ বস্তুবিলাক অকণমান মোচা মেলা কৰিছোঁ কিটচেনটো চাফা কৰিছোঁ বাছ এইখিনিয়ে ঈদৰ প্ৰিপাৰেশ্যন বাকী একো সেনেকৈ ঈদৰ প্ৰিপাৰেশ্যন মই কৰিব পৰা নাছিলোঁ জানেনে তো এয়া হাজবেণ্ড আৰু বেটা ধুনীয়াকৈ বহি আছে আৰু আমাৰ বেটাটো মানে একদম মানে যেতিয়ালৈকে মই ইফতাৰবোৰ ৰেডি কৰি থাকোঁ সি অকণ বস্তুবিলাক খায় তাৰপিছত পেট ভৰাই দিয়ে তাৰপিছত আমাৰ লগত একো নাখায় জানেনে আৰু তাৰ দুষ্টামি কি ক'ব মানে এটাৰ পিছত এটা লাগি থাকে কিন্তু সি ৰুমতে থাকে বেছিভাগ ঘৰৰ ভিতৰতে থাকে যদি আব্বাহঁতে মাতে তেতিয়াহ'লে মানে যায় আৰু আব্বা যদি দোকান যাব বিচাৰে তেতিয়া সি আব্বাৰ লগ নেৰে মানে আব্বাৰ ওচৰত যাব বিচাৰে আৰু এইবাৰ ৰোজা সঁচাকৈ বহুত পিচফুলি পাৰ কৰিব পাৰিছোঁ আলহামদুলিল্লাহ চব বস্তুৰ কাৰণে আল্লাহ তালাৰ ওচৰত সকলো বস্তুৰ কাৰণে আলহামদুলিল্লাহ কৈছোঁ মানে যেনেকৈ আছোঁ যি খুৱাইছে আল্লাহ তালাই বহুত শুক্ৰিয়া যিখিনি পাইছোঁ সেইখিনিয়ে বহুত আমাৰ কাৰণে আমি সদায় নিজতকৈ তলৰ শ্ৰেণীৰ মানুহৰ ফালে চাব লাগে আমি নিজতকৈ ওপৰ শ্ৰেণীৰ মানুহৰ ফালে চালে মানে আমাৰ মনবিলাক সদায় ডিপ্ৰেছ হৈ থাকিব সেইটো কাৰণে আমি সদায় তলৰ শ্ৰেণীৰ মানুহক চাব লাগে যে আল্লাহ তালাই আমাক বহুত ভালকৈ ৰাখিছে আৰু বহুত ভালকৈ খুৱাইছে বহুত ভালকৈ মানে পিন্ধাইছে আৰু তো সেয়া আৰু অহা বছৰ হয়তো আমাৰ এইবাৰ ৰোজাত যিখিনি মানুহক আমি লগ পাইছোঁ অহা বছৰ হয়তো আমাৰ ওচৰত নাথাকিব পাৰে আজি ব্লগটো আমি এনেকৈ শেষ কৰিছোঁ আৰু ঈদৰ ব্লগ জল্দি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আপোনালোকে আমাৰ ফেমিলিৰ কাৰণে দোৱা কৰিব যাতে চবকে আল্লাহ তালে ভালে ৰাখক আৰু আপোনালোকে ভালে থাকিব আজিৰ ব্লগটো এনেকৈ সামৰিছোঁ ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব